মৰমৰ অকণিহঁত নমস্কাৰ। মই গীতিমা দাসে পুনৰবাৰ তোমালোক সকলোকে ই কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ স্পন্দন পাঠ্যপুথিৰ পাঠসমূহ। আজি মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায়ৰ প্ৰথম পাঠটি। প্ৰথম পাঠটিৰ নাম হ'ল পিতৃ-মাতৃ। আহাচোন এই পাঠটিত কি আছে আমি চাওঁ। প্ৰথমতে কি আছে চোৱা ইয়াতে কৈছে পৰিয়াল সমাজৰ প্ৰথম গোট। পৰিয়াল মানে কি তোমালোক সকলোৱে জানাই নহয়। তৃতীয় শ্ৰেণীৰ পৰিৱেশত তোমালোকে পৰিয়ালৰ বিষয়ে পঢ়ি আহিছা নহয় জানো। পৰিয়ালৰ মুখিয়াল পিতৃ-মাতৃ আৰু অভিভাৱকে আমাক অশেষ মৰম চেনেহ কৰে। পৰিয়ালৰ যিকেইজন মুখিয়াল মানে বয়োজ্যেষ্ঠ বা ঘৰৰ যিসকল মুৰব্বী তেওঁলোক আৰু মা-দেউতাই আমাৰ সকলোকে যথেষ্ট মৰম কৰে। তেওঁলোকৰ আদৰ যত্নতে আমি ডাঙৰ দীঘল হওঁ আৰু তেওঁলোকে আমাক আদৰ কৰি মৰম চেনেহ কৰি ডাঙৰ দীঘল কৰে নহয় জানো। পিতৃ-মাতৃ আৰু অভিভাৱকে আমাৰ বাবে বহু ত্যাগ কৰে। মা-দেউতা হওক বা আমাৰ অভিভাৱকসকল তেওঁলোকে আমাৰ বাবে বহুত ত্যাগ কৰে, বহুত কষ্ট কৰে। পিতৃ-মাতৃ আমাৰ পৰম বন্ধু আৰু শুভাকাংক্ষী। যদিও বা আমাৰ বহুত বন্ধু-বান্ধৱী থাকে, তাৰ উপৰিও কিন্তু মা-দেউতা আমাৰ আটাইতকৈ ভাল বন্ধু আৰু মা-দেউতাই সদায় আমাৰ ভাল চিন্তা কৰে। তেওঁলোকে আমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আশীৰ্বাদ দিয়ে আৰু মা-দেউতাই আমাৰ যাতে ভৱিষ্যতটো ভাল হয়, আমি ডাঙৰ হৈ যাতে খুব ভাল ভাল কাম কৰোঁ, আমি ভালদৰে থাকিব পাৰোঁ, তাৰ বাবে আমাক আশীৰ্বাদ দিয়ে। এইখিনি সকলোৱে জানা আৰু সকলোৱে পৰিয়ালত এই মৰম চেনেহখিনিও পাইছা নহয়নে। এতিয়া আহা পাঠটোত আমাক কি কৈছে আমি এতিয়া চাম। এই সংসাৰত আমাৰ যিমান বন্ধু বা উপকাৰী মানুহ আছে সেই সকলোৰে ভিতৰত পিতৃ-মাতৃ প্ৰথম আৰু শ্ৰেষ্ঠ। এই গোটেই পৃথিৱীখনত বা গোটেই সংসাৰত বা আমাৰ চিনাকি যিমানবোৰ মানুহ আছে তাৰ সকলোৰে ভিতৰত কিন্তু মা-দেউতা কি হয় আমাৰ প্ৰথম আৰু শ্ৰেষ্ঠ বন্ধু। তেওঁলোকে আমাক জন্ম দিয়ে, পোহপাল কৰি ডাঙৰ দীঘল কৰে, লাগতিয়াল শিক্ষা দি জ্ঞানী আৰু কাম চলাই যাব পৰা কৰে। মা-দেউতাই আমাক জন্ম দিয়ে, মৰম চেনেহ কৰি ডাঙৰ দীঘল কৰে, তাৰ পাছত আমাৰ যিখিনি শিক্ষা আমাক প্ৰয়োজন হয় সেই শিক্ষা আমাক দিয়ে, আমাক জ্ঞানী কৰি তোলে। গোটেই জীৱন যাতে আমি ধুনীয়াকৈ চলিব পাৰোঁ তাৰ বাবে আমাক গঢ়ি তোলে। তাৰপিছত চোৱা কি কৈছে। সন্তানৰ নিমিত্তে তেওঁলোকে যিমান দুখ বেজাৰ সহে, যিমান যত্ন আৰু চেষ্টা কৰে, যিমান স্বাৰ্থ ত্যাগ কৰে, ইমান কোনোৱে নকৰে। সন্তানৰ কাৰণে বা নিজৰ ল'ৰা-ছোৱালীৰ কাৰণে মাক-দেউতাকে যিমান কষ্ট কৰে, যিমান দুখ সহ্য কৰে আৰু যিমান স্বাৰ্থ ত্যাগ কৰে কোনেও নকৰে। তোমালোকে চাবাচোন কেতিয়াবা ঘৰত ভাল যদি বস্তু এটা থাকে খাবৰ বাবে সেইটো মা-দেউতাই নাখায় কিন্তু তোমালোককহে দিয়ে, হয়নে নহয়। তাৰ মানে তেওঁলোকে নিজৰ সকলোবোৰ এৰি আমাক মৰম চেনেহ কৰে। আমাৰ নিমিত্তে জীৱন এৰিব পাৰে আৰু ল'ৰা-ছোৱালীৰ কাৰণে মাক-দেউতাকে নিজৰ জীৱনো এৰিব পাৰে। এনে মানুহ জগতত পিতৃ-মাতৃৰ বাহিৰে কোনো নাই আৰু এইখিনি সদায় মাক-দেউতাক বা পিতৃ-মাতৃয়েহে কৰিব পাৰে। এনেধৰণৰ দুখ সহ্য কৰিব পৰা বা নিজৰ ভালটো এৰি দিব পৰা মা-দেউতাৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে। তাৰপিছত চোৱা কি কৈছে। সন্তানৰ মুখত হাঁহি ওলালে তেওঁলোকৰ মুখতো হাঁহি ওলায়। যেতিয়া ল'ৰা-ছোৱালীবোৰে খুব ফূৰ্তি পায় কিবা এটা কথাত হাঁহি ধেমালি কৰি থাকে তেতিয়া মা-দেউতাৰ মনবোৰো ভাল লাগি থাকে। সন্তানৰ চকুত পানী ওলালে তেওঁলোকৰ চকুতো পানী ওলায়। আৰু যদি ল'ৰা-ছোৱালীয়ে কেতিয়াবা কিবা কথাত মনত দুখ পাই চকু পানী টুকে বা ক'ৰবাত পৰি দুখ পায় আৰু কান্দে তেতিয়া মা-দেউতাৰ মনবোৰো কিন্তু সেমেকি উঠে, বেয়া লাগে। সন্তানৰ দুখত তেওঁলোকৰ বেজাৰ, সন্তানৰ সুখত তেওঁলোকৰ আনন্দ। মানে যদি ল'ৰা-ছোৱালীৰ মনটো বেয়া লাগে তেতিয়া মা-দেউতাৰো বেয়া লাগে
আৰু যদি আমাৰ মনবোৰ খুব ভাল লাগি থাকে মা দেউতাৰ মনবোৰো ভাল হৈ থাকে কেনেকৈ আমাৰ সুখ উন্নতি আৰু যশস্যা হয় দিনে ৰাতিয়ে সদায় তেওঁলোকৰ মনত এই কথাহে জাগৰিত হৈ থাকে আৰু কেনেকৈ আমাৰ ভাল হয় আমি ভালকে থাকো ভাল ভাল কাম কৰিব পাৰো আমাৰ একো বিপদ বিঘিনি নহয় সদায় তেওঁলোকৰ এইবোৰ কথাই মনলৈ আহি থাকে তাৰ পিছত চোৱা কি আছে ইয়াতে ভাল বস্তু পালে পিতৃ মাতৃয়ে নিজে নেখায় আমাক খুৱায় মই কৈছিলোৱে নহয় অলপ আগতে যে কিবা এটা ভাল মিঠাইও যদি ঘৰত থাকে মা দেউতাই নোখোৱাকৈ কিন্তু আমাৰ বাবেহে থৈ দিয়ে ভাল কাপোৰ নিজে নিপিন্ধি আমাক পিন্ধায় পূজা বা বিহু বা ঈদ যিয়ে নহওক কিয় মা দেউতাই নিজেই যদিও কাপোৰ নলয় তোমালোকক কিন্তু দিয়ে হয়নে নহয় বাৰু আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে আমি যদি খুব দুষ্টালি কৰো বদমাছি কৰো কেতিয়াবা তথাপিও কিন্তু মা দেউতাই আমাক মৰম নকৰাকৈ থাকিব নোৱাৰে সেইখিনি সময়ত আমি কৰা বেয়া কামৰ বাবে বা দুষ্টালিৰ বাবে আমাক হয়তো গালি দিব পাৰে খং কৰিব পাৰে কিন্তু মৰম এৰিব নোৱাৰে তাৰ পিছত চোৱা আমি বেয়া হলেও তেওঁলোকৰ মনত ভাল কুৰূপ হলেও সুন্দৰ দুষ্ট হলেও শান্ত মানে প্ৰত্যেকজন মাক দেউতাকৰ মনত নিজৰ ল'ৰা ছোৱালীবোৰ ভাল ধুনীয়া আৰু সাধু শান্ত তাৰ মানে একেবাৰে ভালকৈ থকা এজন অমায়িক নিজৰ সন্তান মৰাৰ সময়তো তেওঁলোকে আমাক আশীৰ্বাদ কৰিহে প্ৰাণ এৰে পিতৃ মাতৃ যেতিয়া নোহোৱা হৈ যায় মৃত্যু হয় তেতিয়াও কিন্তু তেওঁলোকে নিজৰ সন্তানক সদায় আশীৰ্বাদহে দিয়ে পিতৃ মাতৃ জীৱন্ত দেৱতা স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ মা দেউতা হ'ল জীৱন্ত দেৱতা মানে ভগৱান আমি যেনেদৰে মন্দিৰত ভগৱানক পূজা কৰো ঠিক সেইদৰে আমি ঘৰতো মা দেউতাক সেৱা কৰিব লাগে কাৰণ মা দেউতা হ'ল একোজন জীৱন্ত দেৱতা যিদৰে আমি ভগৱানৰ মূৰ্তি এটাক বিশ্বাস কৰো তেওঁক পূজা কৰো ঠিক সেইদৰে আমি যদি মা দেউতাক খুব মৰম কৰো শ্ৰদ্ধা কৰো সেৱা কৰো তেনেহলে কিন্তু ভগৱান আমাৰ ওপৰত এনেই সন্তুষ্ট হৈ পৰিব তাৰ পিছত আছে কি চোৱা কোনো এক দেশত এদিন এজনী তিৰোতাই তাইৰ কেঁচুৱা ল'ৰা এটা ঘৰৰ বাহিৰত শুৱাই থৈছিল এখন দেশত এবাৰ এগৰাকী তিৰোতা মানুহে তেওঁৰ কেঁচুৱাটো পঠুৱাই থৈ দিছিলে ঘৰৰ বাহিৰত শুৱাই থৈছিল সেই দেশত ঈগল বুলি এবিধ ডাঙৰ চৰাই আছে আৰু সেই দেশত ঈগল নামৰ এটা ডাঙৰ চৰাই আছে চোৱাচোন ছবিত তোমালোকে দেখা পাইছা নহয় এইটো হ'ল ঈগল চৰাই পাছে ঈগল চৰাই এটাই সেই ল'ৰাটো থাপ মাৰি লৈ গৈ এক পৰ্বতৰ টিঙত তুলিলে আৰু সেই ঈগল চৰাইটোৱে কেঁচুৱাটো এনেদৰে থাপ মাৰি লৈ পেলাই কি কৰিলে পৰ্বতৰ ওপৰলৈ লৈ গ'ল তেতিয়া মাকে আৰু ওচৰ চুবুৰীয়া মানুহে দেখি হুৱা দুৱা লগোৱাত ভয়ত ঈগলটোৱে ল'ৰা এৰি উৰি গ'ল আৰু যেতিয়া ওচৰৰ মানুহবিলাকে দেখা পালে মাকে দেখা পালে তেওঁলোকে খুব হুৱা দুৱা চিঞৰ বাখৰ লগালে আৰু তেতিয়া ঈগল চৰাইটোৱে ভয়তে ল'ৰাটো পৰ্বতত এৰি থৈ উৰি গুচি গ'ল কিন্তু পৰ্বতটো বৰ ওখ দুৰ্গম হাবি আৰু কাঁইটেৰে গঞ্জ কিন্তু সেই পৰ্বতটো খুব ওখ আছিল দুৰ্গম মানে তাত সহজে যাব নোৱাৰি আৰু কাঁইটেৰে ভৰা আছিল তাত অনেক ডেকা হাহিয়াল যুঁজাৰু চিপাহীও গোট খাইছিল আৰু যেতিয়া পৰ্বতত ঈগল চৰাইটোৱে কেঁচুৱাটো থৈ গৈছিল তাত বহুত ডাঙৰ ডাঙৰ ল'ৰা হাহিয়াল মানুহ আৰু যুঁজাৰু যোনে যুঁজ কৰে সেই যুঁজাৰু চিপাহী সকলো গোট খাইছিল তথাপি কোনেও সেই পৰ্বতত উঠিবলৈ সাহ নকৰিলে কিন্তু কোনেও পৰ্বতটোত উঠিবলৈ সাহ কৰা নাছিল দুজন মানে উঠি আধা বাটৰ পৰা উভতি আহিল কেইজনমান যদিও পৰ্বতটোলৈ উঠি গৈছিল আধা বাটৰ পৰা তেওঁলোক উভতি আহিল কিন্তু ল'ৰাৰ মাকে সকলো ভয় নেওচি গৰা হাবি আৰু কাঁইটলৈ অলপো কটাহি নকৰি অসীম সাহসেৰে
মুহূৰ্তৰ ভিতৰতে ল'ৰাক কোলাত তুলি ল'লেগৈ আৰু গোটেইটো শৰীৰ তেজেৰে ৰাঙলী হৈ নামি আহিল। কিন্তু সেই ল'ৰাটোৰ বা কেঁচুৱাটোৰ মাকে একো কথালৈ ভয় নকৰি পৰ্বতলৈ উঠি গ'ল আৰু ল'ৰাটোক কোলাত তুলি পৰ্বতৰ পৰা নামি আহিল আৰু মাকজনীৰ গোটেই গাটো গোটেই শৰীৰটো তেজেৰে ৰাঙলী হৈ পৰিল। কাৰণ পৰ্বতত বহুত কাঁইট আছিলে, সেই কাঁইটবোৰে তেওঁক বিন্ধিছে। তাৰ পিছতো কিন্তু তেওঁ নিজৰ সেই ল'ৰাটো পৰ্বতৰ পৰা লৈ আহিলেগৈ। বুজিব পাৰিলা নহয়? এই পাঠটো কোনে লিখিছে? পাঠটোৰ লিখক হ'ল লম্বোদৰ বৰা। তোমালোকে এই কথাটো মনত ৰাখিবা। গতিকে এই পাঠটোৰ পৰা তোমালোক সকলোৱে নিশ্চয় বুজিব পাৰিলা যে মা-দেউতাৰ সমান বন্ধু, মা-দেউতাৰ সমান আমাৰ ভাল চিন্তা কৰা লোক কোনো নাই আৰু যিকোনো পৰিস্থিতি যিমান বিপদেই নহওক কিয় মা-দেউতাই আমাক সহায় কৰিব আৰু যিকোনো বিপদৰ পৰা আমাক সদায় উদ্ধাৰ কৰিব। আহাচোন এতিয়া আমি এই পাঠটোৰ পৰা কি শিকিলো এবাৰ আলোচনা কৰোঁ। ইয়াতে চোৱা, ইয়াত প্ৰথমটো কি কৈছে? পিতৃ-মাতৃ পাঠটোৰ লেখকজনৰ নাম কি? তোমালোকে কোৱাচোন এতিয়া এই পাঠটোৰ লেখকজনৰ নাম কি হ'ব? লম্বোদৰ বড়ো, লম্বোদৰ বৰা, লম্বোদৰ শইকীয়া, লম্বোদৰ দাস। পাঠটোৰ লেখকজনৰ নাম হ'ল লম্বোদৰ বৰা। তাৰপিছত চোৱা, পিতৃ-মাতৃ পাঠটোত কোনটো চৰাইৰ নাম উল্লেখ আছে? আমি যে পাঠটো পঢ়িলো, এই পাঠটোত আমি কোনটো চৰাইৰ উল্লেখ পালো? কাউৰী, পাৰ, শগুন, ঈগল। কোনটো হ'ব চৰাই? ঈগল। বুজিব পাৰিলা নহয়? আমাৰ আজিৰ ভিডিঅ'টি মই ইমানতে সমাপ্ত কৰিলো। পুনৰ আহিম মই তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি নতুন অংশ লৈ। ধন্যবাদ।